আহিব ইয়ালে খুব আচৰিত বস্তু এটা আহিব ইয়ালে আৰু কেইটামান মেজিকৰ পিছতে মই সামৰিম কাৰণ কে মোহনৰ বিশেষ অনুষ্ঠান আহিব আৰু আজি আমাৰ আটাইতকৈ আপোন মৰমৰ যুৱকণ্ঠ ভৃগু কাশ্যপৰ গীতৰ হৰাই আছে সেয়ে মই বেছি সময় নলওঁ ইতিমধ্যে নিশ্চয় কে আৰু মোহন আহি পাইছে নহয় জানো আহি পাইছেহি খন্তে সময় পিছত কেইটামান মেজিকৰ পিছতে মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম পুনৰবাৰ সুধিব বিচাৰিছোঁ যাদু চাই ভাল লাগি আছেনে নাই বাৰু ভাল লাগিছে হাত চাপৰি আৰু চিঞৰটো একেলগে দিলে গম পাম 1 2 3 বঢ়িয়া বঢ়িয়া এটা বিশেষ বস্তু এবাৰ দেখুৱাব বিচাৰিছোঁ এটা বিশেষ বস্তু আৰু এই বস্তুটো একেবাৰে পিছলৈকে নেদেখিব পাৰে য'ত কেমেৰা যদি স্ক্ৰীন আছে অলপ জুম কৰি দেখুৱালে তেওঁলোকে গম পাব চাগে এইখিনিলৈকে ৰাখিব পাৰে এই এৰিয়াটো ৰাখিব পাৰে তেতিয়া নিশ্চয় গম পাব আৰু এই বস্তুটো বৰ আচৰিত ইয়াৰ ভিতৰতে যাদু লুকাই থাকে কিছুমান মানুহৰ কাৰণে বৰ প্ৰিয় এই বস্তুটো নহ'লেও নচলে কিছুমানে এই বস্তুটো দেখিলে মুখৰ পৰা মাতে ওলাই আহে ৱাহ এনেকুৱা ধৰণৰ এই বস্তুটো হৈছে এটা বটল আৰু এটা গিলাচ বঢ়িয়া বঢ়িয়া মাত ওলাইছে দুই এজনৰ ইমান ক্লোজো নহয় অলপ ডাঙৰ অলপ জুম আউট কৰিব পাৰে আৰু অলপ অ'কে বঢ়িয়া বাৰু আপোনালোকে দেখিছে মোৰ ৰাইট হেণ্ড চাইডে এটা গিলাচ আছে আৰু লেফ্ট হেণ্ড চাইডে এটা বটল আছে যেতিয়া মানুহ এজনে প্ৰথম এক পেক খোৱা আৰম্ভ কৰে তেওঁৰ গিলাচটো যদিহে ৰাইট হেণ্ড চাইডে আছে আৰু বটলটো যদিহে লেফ্ট হেণ্ড চাইডে আছে প্ৰথম এক পেক খোৱাৰ লগে লগে তেওঁৰ এনেকুৱা লাগিব যেন বটলটো ৰাইট চাইডে গুচি আহিছে আৰু গিলাচটো লেফ্ট চাইডে গুচি গৈছে এনেকুৱা ধৰণৰ দেখে কিন্তু তেওঁ খাবলৈ নৰখে আৰু এপেক খাই ল'ব আৰু এপেক খাই লোৱাৰ পিছত এইবাৰ যদি বটলটো ৰাইট হেণ্ড চাইডে আছে আৰু গিলাচটো যদিহে লেফ্ট হেণ্ড চাইডে আছে 2 পেক খোৱাৰ পিছত বটলটো বটলে দেখে কিন্তু গিলাচটোকো বটল দেখা আৰম্ভ কৰে 2 পেক খোৱাৰ পিছত মই এইটো চুঙা খালি দেখুৱাব পাহৰি গৈছিলোঁ দুইটা চুঙাকে খালি দেখুৱাই ল'ম বাৰু আমি বস্তুবোৰ খালি দেখুৱাবলৈ কেতিয়া পাহৰোঁ জানেনে নাই যেতিয়া আপোনালোকে হাত চাপৰি দিবলৈ চিঞৰিবলৈ পাহৰে তেতিয়া আমি বস্তুবিলাক পাহৰা আৰম্ভ কৰোঁ সেইকাৰণে কেতিয়াও নাপাহৰিব যি মুহূৰ্ততে ভাল লাগে সেই মুহূৰ্ততে জোৰদাৰ চিঞৰ কৰিব কিমান পেকত আছিলোঁ বাৰু আমি কিমান পেকত আছিলোঁ বৰ হিচাপ ৰাখিছে চাইয়ে হিচাপ ৰাখিছে 2 পেক হিচাপতে মজা ৰাখি লৈছে 2 পেকতে আছিলোঁ বাৰু আমি বটলটোক বটল দেখা আৰম্ভ কৰিলে গিলাচটোকো বটল দেখা আৰম্ভ কৰিলে কিন্তু কিছুমানে 2 পেকত নৰখে 3 পেক 4 পেক 5 পেক 6 পেক 7 পেক 8 পেক হৈ যায় আৰু তাৰপিছত যদি ফুটবল মেটচ এখন চাই আছে ফুটবলৰ বলটো বল নেদেখে দেখিব এটা বটল যদি ক্ৰিকেট মেটচ চাই আছে ক্ৰিকেটৰ বলটোকো বল নেদেখে দেখিব এটা বটল ঘৰত যদি উপহাৰ আহে হাতত উপহাৰৰ টোপোলা নেদেখে দেখিব বটল মুঠতে সকলো জেগাত কেৱল বটল কেৱল বটল কেৱল বটল আৰু কেৱল বটল আৰু কেৱল বটল এইটোক বাৰু মই ইয়াৰ পৰা ঢাকি দিছোঁ আৰু মই পঠাই দিছোঁ কিন্তু এইখিনিতে জনাব বিচাৰিছে এই বস্তুটোৱে কেৱল এজন মানুহ নহয় এখন ঘৰ নহয় গোটেই সমাজখনকে ভিতৰৰ পৰা খাই গৈ আছে আৰু সঁচাকৈ যদি আমি স্বচ্ছ ভাৰত অভিযানত নামিছোঁ আমি কেৱল ওপৰে ৰাস্তা পদূলি চাফা কৰি থাকিলেই নহ'ব সমাজৰ ভিতৰৰ পৰা এনেকুৱা জাবৰবোৰো আঁতৰাব লাগিব তেতিয়াহে প্ৰকৃত অৰ্থত স্বচ্ছ ভাৰত অভিযান সফল হোৱা বুলি নিজকে দাবী কৰিব পাৰিম হয়নে নহয় বাৰু যদি একমত হয় জোৰদাৰ হাত চাপৰি দিলে জোৰদাৰ চিঞৰ দিলে গম পাম কিন্তু এইটো নাখালে খাম কি সেইটো এটা ডাঙৰ প্ৰশ্ন সেইটোৰ বাবে আছে নহয় আমি সৰুতে যে খাইছিলোঁ গাখীৰ আজি গাখীৰত কি যাদু আছে তাকে দেখুৱাব বিচাৰিছোঁ এক জাক গাখীৰ আছে আৰু খালী কাগজৰ ঠুঙা এটা আছে চাওঁ হওক আজি গাখীৰত কি যাদু আছে থেংক ইউ ছ' মাছ শেষৰ 2টা মেজিক থাকি গৈছে শেষৰ 2টা মেজিকৰ আগৰ মেজিকটো এটা কৰিব বিচাৰিছোঁ এটা অসমীয়া যাদু দেখুৱাব বিচাৰিছোঁ অসমীয়া থলুৱা যাদু আমাৰ নিজৰ যাদু আমাৰ অসমৰ যাদু এটা দেখুৱাব বিচাৰিছোঁ আৰু এই বিশেষ যাদুটো 400 বছৰ পুৰণি 100-200 বছৰ নহয় 400 বছৰ পুৰণি এটা বিশেষ যাদু আগবঢ়াব বিচাৰিছোঁ লাচিত বৰফুকনৰ দিনৰ যাদু লাচিত বৰফুকনৰ সৈন্যক যাতে কোনো ধৰি ৰাখিব নোৱাৰে বান্ধি ৰাখিব নোৱাৰে তাৰ বাবে এই বিশেষ যাদুটো পৰিকল্পনা কৰা হৈছিল মায়ঙত ৰছী খুলন মন্ত্ৰ ব্যৱস্থা কৰা হৈছিলে অসমত বনোৱা হৈছিলে ৰছী খুলন মন্ত্ৰ যাতে অসমীয়া সৈন্যক লাচিত বৰফুকনৰ সৈন্যক কোনো ধৰি ৰাখিব নোৱাৰে কোনো বান্ধি ৰাখিব নোৱাৰে কিন্তু পাহৰণিৰ সোঁতত এই গোটেইবোৰ মন্ত্ৰ হওক এই যাদুবোৰ লুপ্ত হৈ গৈছিলে আমি 5 বছৰৰ বহু গৱেষণা কৰাৰ পিছত এই বিশেষ যাদুটো উলিয়াবলৈ সক্ষম হৈছোঁ আজি আপোনালোকৰ আগত এই বিশেষ ক্ষণত এই যাদুটো আপোনালোকৰ আগলৈ আমি আগবঢ়াব বিচাৰিছোঁ অসমীয়া যাদু 1 ফুট 2 ফুট 3 ফুট নহয় 150 ফুট লম্বা ৰছী আৰু এটা অসমীয়া যাদু অতি কঠিন যাদু আশা কৰোঁ এই যাদুটো যদি সফল হওঁ
তেতিয়াহ'লে আপোনালোক সকলোৱে পুনৰবাৰ হাত চাপৰি আৰু চিঞৰে সহযোগ জনিব যদিহে সফল হওঁ এটা বিশেষ যাদু আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ অসমীয়া যাদু যাওঁ আহক ঠিক আছে চশমাযোৰ পিন্ধি দিয়ক বঢ়িয়া আপুনি ৰাইজলে এই প্ৰশংসা পত্ৰখনত যি লিখা আছে জোৰকে পঢ়ি দিলে হ'ল মই আজি বিক্ৰমৰ যাদুৰ খেল উপভোগ কৰি আনন্দ পালোঁ তেওঁ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আশীৰ্বাদ কৰিলোঁ বিক্ৰমে নিজৰ নামৰ জৰিয়তে দেশৰ গৌৰৱ বঢ়াব বুলি দৃঢ় বিশ্বাস বঢ়িয়া বঢ়িয়া এতিয়া আপুনি আপোনাক অকলে এৰি থৈ কোষাধ্যক্ষ গুচি গ'ল পিছে বেয়া খবৰটো সেইটো এতিয়া আহি আছে বেলেগ এজনে আপোনাক ষ্টেণ্ড বাই দিবলৈ ভয় খাব নালাগে বাৰু আপুনি ভয় লাগিছে নেকি আপোনাৰ নাই লগা আপুনি বাৰু এই প্ৰশংসা পত্ৰখনত যিখিনি পঢ়িছে মানে উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিছে আশীৰ্বাদ কৰিছে সেইটো আপুনি একমত নে একমত ঠিক আছে বাৰু একমত যদি ইয়াতে তলত স্বাক্ষৰ এটা কৰি দিলে হ'ল এইটো তলত স্বাক্ষৰ কৰি দিলে হ'ল বঢ়িয়া তলত এইখিনিতে স্বাক্ষৰ এটা কৰি দিলে হ'ল এওঁ যাদু চাই খুব ভাল পাইছে মোৰ উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁ
বঢ়িয়া, অতি সুন্দৰ 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 সুন্দৰ। ইয়াতে কাগজখনত তেওঁ স্বাক্ষৰ কৰি দিছে। এই কাগজখনত তেওঁ চহী মাৰি দিছে অলৰেডি, আৰু এই কাগজখন আপোনালোকে দিছে। আপোনাৰ চহীটো আছেনে ইয়াতে, হয়নে? এইখন কাগজত লৈ লওক, আপুনি কাগজখন লৈ লওক, এটা ফল্ড কৰি লওক, এটা 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 এনেকৈ এনেকৈ জাপি লওক। ইমান জাপিব নালাগে, মাজেৰে জাপি লওক। বঢ়িয়া। আপোনাৰ চহীটো ঠিকে আছে নে, হয়নে নহয় চাই লওক। জাল চহীটো নহয়, কাৰ্বন কপিটো নহয়, একদম অৰিজিনেল হয়। ঠিক আছে, এইখন আপুনি এনেকৈ লৈ লওক, এনেকৈ লৈ লওক। বঢ়িয়া। আপোনাৰ কষাধ্যক্ষ এৰি গুচি গ'ল পিছে, বৰ বেয়া। কেনেকুৱা লাগিছে বাৰু? ভালেই লাগিছে বাৰু, ক'বলৈ ভাষা নাই তেখেতৰ চাগে। কোনো কথা নাই বাৰু। এতিয়া আপুনি লওক এনেকৈ আৰু লৈ পিনে কওক, বদলি যা। বদলি যা। বঢ়িয়া, আৰু এবাৰ কওক, বদলি যা। ইমান লাহেকৈ নহয়, জোৰে। থাৰ্ড আৰু লাষ্ট বাৰ, বদলি যা। বঢ়িয়া। বদলি যা বুলি ক'লে চব বদলি যায়। যেতিয়া নিজে কওঁ নহয়, ৰাইজক বদলি যোৱা বুলি কয়, চব বদলি যোৱা বুলি কয়, চব বদলি যায়। এতিয়া ইয়াতে আপোনাৰ লিখা আছিলে ন, প্ৰশংসা পত্ৰ এখন লিখা আছিলে, আপুনি এইখন খুলি লওক এবাৰ। কিবা নহয় কিবাটো বদলিছে চাগে, খুলি লওক। এতিয়া আপুনি আৰু প্ৰথমৰ পৰা পঢ়ি দিয়ক। মই আজি বিক্ৰমৰ যাদু খেল উপভোগ কৰি আনন্দ পালোঁ, আৰু লগতে প্ৰতিজ্ঞা কৰিলোঁ যে মই বিক্ৰমক 1 কোটি টকা দিম। ইডখ সময় নপঢ়, বাকীখিনি কি লিখা আছে সেইখিনিও পঢ়ি দিলে হ'ল। যদি এই টকা মই 7 দিনৰ ভিতৰত আদায় দিব নোৱাৰো, মোৰ অস্থাৱৰ সকলো সম্পত্তি বিক্ৰমৰ নামত হ'ব। বঢ়িয়া, এটা ডাঙৰ হাত চাপৰি। এখেতে হালুৱাটিং ৰাইজে যাদু ভাল পায় বুলি জানিছিলোঁ, কিন্তু ইয়াৰে সদস্য এগৰাকী যে ইমান যাদু ভাল পাব, লগে লগে তেওঁৰ 1 কোটি টকা দিম বুলি ঘোষণা কৰি দিছে। মন্ত্ৰী বিধায়কেও ইমান টকা ঘোষণা নকৰে, আৰু কৰিলেও কেতিয়া দিমটো নকয়, এওঁ পূৰা 7 দিন গণি দি দিছে। ইমান আচৰিত হৈছে, একেবাৰে 7 দিনত দি দিব আপুনি। ঘৰটো কোনখিনিত বাৰু? ওচৰতে। কপিছে গেলে আপুনি, টেনশ্যন ল'ব নালাগে। ককাধ্যক্ষ কিয় পলালে গম পালে এতিয়া চাগে। ওচৰতে ন? কি দিব বিচাৰে? ঘৰটো দিব বিচাৰে নে টকা চিঙি দিব বিচাৰে নে কি দিব বাৰু কওকচোন? মই আপোনাক মৰমে দিছোঁ। কি দিব বিচাৰে? মৰমটো দিছোঁ। মৰমটো দিছে। আৰু এই দুটাৰ ভিতৰত কি দিব? 1 কোটিটো দিব নে ঘৰটো দিব? ঘৰটো দিব নোৱাৰিম নহয়। ঘৰটো দিব নোৱাৰিব, পইচাখিনি দিব চাগে। কাৰণ আপুনিতো ৰাইজৰ আগত ঘোষণা কৰিছে, হয়নে নহয়? ৰাইজ সাক্ষী আছে নে নাই বাৰু? তেওঁ নিজে পঢ়ি চহী কৰিছে না, হয়নে নহয়? আপোনালোক সাক্ষী আছে। কি দিব বিচাৰিছে বাৰু? ঘামিছে কেলে আপুনি? মানে ঘামিছে কেলে? মানে মানুহজন কপিছে, ঘামিছে, চব হৈছেগে। নহয়, টকাটোৰ কথা আহিলে যে। টকাটোৰ কথা আহিলে অলপ চিন্তনীয় হ'ল বাৰু। মোক এইখন দিয়ক, আৰু বেছি দেৰি ৰাখিলে আপোনাৰ অলপ বেলেগ কিবা প্ৰব্লেম ঘটিব, বিসংগতি ঘটিব পাৰে। মই এইখিনি ফালি দিছোঁ। সঁচাকৈ আপোনালোকৰ মৰম আশীৰ্বাদ চেনেহ বিচাৰিছোঁ। টকা যদিও লাগে সেইটো ইমান প্ৰাসংগিক নহয়। জোৰদাৰ হাত চাপৰি যাদুৰ এটা সহযোগ কৰিবলৈ আপুনি আহিলে, ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। শেষৰ যাদুটোলৈ যাব বিচাৰিছোঁ। বৰ মন মাৰি গৈছে কিয় বেচেৰাজনে। কিবাকৈ বাচিলোঁ বোলো, এইবাৰৰ পৰা মঞ্চত পাতিলে নাহোঁগৈ। যি শিক্ষা পালে বেচেৰাজনে, কপিছিলে। মই প্ৰথম ভাবিছিলোঁ ভূমিকম্প আহিছে, আজি দিনত আহিছে নহয়, মই বোলো আকৌ এবাৰ আহে। এবাৰ আহিলে দিনটোৰ ভিতৰত 2বাৰ 3বাৰ আহে। মই চাইছোঁ নহয়, মানুহজনে কপি আছে। শেষৰ যাদুটোলৈ আগবাঢ়িব বিচাৰিছোঁ। এটা সৰু মন্দিৰৰ দৰে ঘৰ, তেজমঙহৰ এগৰাকী যুৱতী, আৰু প্ৰায় 3 ডজনতকৈ অধিক তৰোৱাল। আৰু এই শেষৰ যাদুটো আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। আহক যাওঁ আজিৰ শেষৰ যাদুটোলৈ। বহু মানুহৰ জীৱনলৈ বহু বাধা আহে, কষ্ট আহে। এই বাধা কষ্ট নেওচিকে আমি আগবাঢ়ি থাকিব লাগিব। এয়া আমাৰ বিহুৰ উদ্দেশ্য। আমি একলগ হৈ আগবাঢ়ি যাওঁ যাতে। আহক যাওঁ আজিৰ শেষৰ যাদুটোলৈ। যাদুটোৰ শেষ মুহূৰ্তত আহি পাইছোঁহি, আৰু শেষত গণিব বিচাৰিছোঁ। Ready, 1, 2, and 3. Thank you so much. আশা কৰিছোঁ যাদুসমূহ চাই নিশ্চয় ভাল পাইছে। আমাক সহযোগ কৰিছিলে যাদুৰাণী সুস্মিতা আজি এই বিশেষ যাদুটোৰ বাবে।
তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সকলোৰে জীৱনত যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক প্ৰত্যেকটো মনোকামনা প্ৰত্যেকটো ইচ্ছা এই নৱবৰ্ষত যাতে আপোনালোকৰ দিঠকত পৰিণত হয় এই আশা কৰিছোঁ আৰু সকলোৰে জীৱনত যাতে ৰং সমৃদ্ধি ভৰি পৰে আৰু সকলোৰ জীৱনতে যাতে প্ৰত্যেকটো আশাই সফল হয় প্ৰত্যেকটো আশা প্ৰত্যেকটো ইচ্ছাই যাতে দিঠকত পৰিণত হয় এই আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব ধৰিছোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ থেংক ইউ ছ' মাছ মে গড ব্লেছ